হেল্ল' নমস্কাৰ, মই সংগীতা। আজি হৈছে গোৱাত আমাৰ প্ৰথমটো ৰাতিপুৱা। মই ৰাতিপুৱা উঠিয়েই বাহিৰৰ ভিউটো এবাৰ চাই ল'লোঁ। চাৰিওফালে নাৰিকল গছ আৰু তলতে থকা ছুইমিং পুলত তাতে থকা কিছু লোকে সাঁতুৰি আছিলে আৰু আমিও গা চা ধুই ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ডাইনিং হলৰ ফালে নামি গ'লোঁ। ডাইনিং হলত গৈ দেখিলোঁ 90s ছং বাজি থকা খুব এটা ধুনীয়া পৰিৱেশ আৰু আমি সেই ধুনীয়া পৰিৱেশত এটা খুব ধুনীয়া ব্ৰেকফাষ্ট কৰি সেই দিনটোৰ ওলাই যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু আমি হোটেলৰ তলত গৈ এখন স্কুটি ঠিক কৰি ল'লোঁ, কাৰণ তাতে মেক্সিমাম স্কুটিতে ওচৰৰ জেগাখিনি চাবৰ কাৰণে কমফৰ্টেবল হয়, লগতে প্ৰাইচটো অলপ কম হয়। স্কুটিখন নিয়াৰ আগত মই স্কুটিখনৰ এটা ভিডিঅ' বনাই ল'লোঁ, যাতে আমি যেনেদৰে স্কুটিখন নিছিলোঁ তেনেকেই যে ঘূৰাই দিছোঁ সেইটো গম পোৱা যায়। প্ৰথমে আমি যাবলৈ ৰেডি হ'লোঁ কেণ্ডলিমত থকা আগদা ফৰ্টৰ অভিমুখে। আগদা ফৰ্ট হৈছে 400 বছৰ পুৰণা পৰ্তুগীজসকলে বনোৱা এটা ফৰ্ট। ইয়াৰ পৰা আৰবিয়ান চি ভিউ চাব পৰা যায়। এইটো গোৱাৰ এটা ফেমাছ টুৰিষ্ট স্পট হিচাপে গণ্য কৰা হয়। সেই ফৰ্টটোত কিছু সময় অতিবাহিত কৰি আমি গ'লোঁ আগদা ফৰ্ট জেইল মিউজিয়ামৰ অভিমুখে। এই মিউজিয়ামটো আৰবিয়ান চি নিচেই কাষতে আৰু খুব ধুনীয়া মনোমোহা দৃশ্য আমি দেখিবলৈ পালোঁ। এইটো দৃশ্য আমি কিছু সময় উপভোগ কৰাৰ পিছত আমি গ'লোঁ ডলফিন ৰাইড কৰিবৰ বাবে। ডলফিন ৰাইডত আমাক লৈ যোৱা হয় আৰবিয়ান চিৰ মাজলৈ। প্ৰায় 1 ঘণ্টা সময় আমাৰ আৰবিয়ান চিত লৈ যোৱা হয়। আমি ব'টত উঠি আৰবিয়ান চিত ডলফিন ৰাইড কৰিবৰ কাৰণে ৰেডি হ'লোঁ আৰু ইয়াতে আমাক ডলফিন কিন্তু নেদেখালৈকে আমাক ঘূৰাই অনা নহয়। 3-4 বাৰ আমি ডলফিন তাত দেখিলোঁ আৰু খুব এনজয় কৰিলোঁ। আমাৰ কণমানিটোৱেও খুব এনজয় কৰিলে। তাতে এটা বৈশিষ্ট্যপূৰ্ণ মহল আমি দেখিলোঁ, সেইটো হৈছে জিমি মাহাল। জিমি গাদ্দাৰ এই মহলটোৰ অ'নাৰ হয়। এই মহলটোৰ বৈশিষ্ট্য হৈছে যে এই মহলটোৰ ওপৰৰ ফালে যিমানকেইটা ফ্ল'ৰ আছে তলতো সমানেই আণ্ডাৰগ্ৰাউণ্ডত হেনো ফ্ল'ৰ আছে। ইয়াতে হাছিনা মান জায়েগী মুভিখনৰ শ্বুটিং কৰা হৈছিল আৰু লগতে আমি দেখিলোঁ গোৱাৰ চেণ্ট্ৰেল জেইল। তেনেদৰে দিনটোৰ আধা বেলাতকৈ বেছি সময় আমি এইখিনি কৰি উপভোগ কৰিলোঁ আৰু এতিয়া আমি যাম বিচৰ অভিমুখে। চ' চাই থাকিব। আজিলৈ ইমানেই। বাই বাই।